মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ দশমিক থকা হৰণ অংক কেনেকৈ কৰে। হৰণ অংকটো আমি জানোৱেই, দশমিক থকা হৰণ অংকও জানো, কিন্তু কেতিয়াবা আমাৰ পাজৰ লাগি যায়, খেলিমেলি হৈ যায়। তো সেইকাৰণে এই ভিডিঅ'টোৰ জৰিয়তে আমি ডাউট ক্লিয়াৰ কৰিবলৈ গৈ আছোঁ। কেনেকৈ হৰণ অংক কৰিব লাগে দশমিক থকা। তো চোৱা, মই লিখি লৈছোঁ দশমিক থকা হৰণ অংক। তো মই কুৱেশ্যন লৈ লৈছোঁ, 1 নম্বৰ কুৱেশ্যন লৈছোঁ। চোৱা, 20.30 হৰণ 5, তাৰমানে 20.30 5এৰে হৰণ কৰিব লাগিব, 5এৰে হৰণ কৰিব লাগিব। তো প্ৰথমতে আমি ডাঙৰটো লিখি ল'ম, ভিতৰত লিখি ল'ম যিটো ভাজ্য আৰু ভাজক বুলি কয়। তো ভাজ্য ভিতৰত আমি লিখিম 20.30 আৰু 5টো লিখিম বাহিৰত। তো এতিয়া চোৱা, 20ত 5 কেইবাৰ যাব? 20ত 5 যাব তোমাৰ 4 5 গুণ 20, 5 4 গুণ 20, মানে 4 বাৰ যাব। 4 বাৰ দিলে 5 4 গুণ 20 হৈ গ'ল। এতিয়া আমি বিয়োগ নমাব লাগে। তো 0ৰ পৰা 0 গ'লে 0ই, 2ৰ পৰা 0 গ'লে 0ই, তো আমি নিলিখোঁ। তো আমি কি কৰিম, ডাইৰেক্ট 3টো নমাই দিম। 3 নমাই দিলোঁ। এতিয়া ইয়াত চোৱা, দশমিকৰ সিপাৰৰটো এতিয়া আমি নমাইছোঁ। তো দশমিকটো কি কৰিম, আমি ইয়াত নবহাওঁ, দশমিকটো বহাম ওপৰত। ঠিক আছে, এইটো মনত ৰাখিবা। দশমিকটো কিন্তু তলত নবহে, ওপৰত যায়গে। যেতিয়া আমি দশমিকৰ সিপাৰৰটো নমাম, তেতিয়াহ'লে আমিতো সংখ্যাটোতো নমাই দিম আৰু দশমিকটো যাবগে ওপৰত যাবগে। ঠিক আছে, এতিয়া 3ত 5 কেইবাৰ যাব? এবাৰো নাযায়, মানে 0 বাৰ যাব। তো 0 বাৰ যদি 5 যায়, তাৰমানে ইয়াততো 0 হ'ব, 5 0 গুণ 0। এইবাৰ আকৌ বিয়োগ কৰিম। 3ৰ পৰা 0 গুচি গ'লে 3। এটা সংখ্যা নমাব লাগে বিয়োগ কৰাৰ পিছত, তো নমাই দিলোঁ 0। কিমান হৈ গ'ল এতিয়া? 30। তো 30। 30ত 5 কেইবাৰ যাব? 5 6 গুণ 30, 6 বাৰ যাব। 5 6 গুণ 30 হৈ গ'ল। 0ৰ পৰা 0 গ'লে 0, 3ৰ পৰা 0 গ'লে 0। তো আৰু নমাবলগীয়া সংখ্যা নাই। তো আমাৰ হৰণ অংক শেষ। এতিয়া আমাৰ ৰিজাল্টটো, উত্তৰটো কি হ'ব? উত্তৰটো হ'ব তোমাৰ 4.06। তো এনেকে কৰে দশমিক থকা হৰণ অংক। তো আৰু এটা কুৱেশ্যন লৈছোঁ, সেইটো চোৱা ভালকে। তো প্ৰথমতে আমি ভিতৰত সোমাই লওঁ ডাঙৰটো, 93.565, 5টো হ'ব বাহিৰত। তো 9ত 5 কেইবাৰ যাব? এবাৰ। তো এবাৰ দিলে 5 গুণ 5। তো বিয়োগ নমাম, বিয়োগ নমালে 9ৰ পৰা 5 গুচি গ'লে 4। মানে বিয়োগ নমোৱাৰ পিছত আমি এটা সংখ্যা নমাব লাগে। তো 8 নমালোঁ। তো ইয়াত কিমান হ'ল? ইয়াত হ'ল 48। 48ত 5 কেইবাৰ যাব? 5 9 গুণ 45, 5 9 গুণ 45। আকৌ বিয়োগ কৰিম। 8ৰ পৰা 5 গুচি গ'লে 3। ওপৰৰ পৰা এটা সংখ্যা নমাম, 3। কিমান হ'ল? 33। 33ত কেইবাৰ যাব? 5 6 বাৰ। 6 বাৰ দিলোঁ, 6 5 গুণ 30 হৈ গ'ল। এতিয়া বিয়োগ কৰিম আমি। বিয়োগ কৰাৰ পিছত আকৌ ওপৰৰ পৰা নমাম, বিয়োগ কৰিলে ইয়াত 3। তাৰপিছত এইবাৰ দশমিকৰ ইপাৰত নাই, সিপাৰতো নমাম। আগতে দশমিক দিলোঁ ওপৰত, কিমান? 5। তো 5 7 গুণ 35, 5 7 গুণ 35। এতিয়া চোৱা, 35, 5ৰ পৰা 5 গ'লে 0, 3ৰ পৰা 3 গ'লে 0,
পৰা এটা সংখ্যা নমাম ওপৰৰ পৰা 6 নমাম 6ত 5 কেইবাৰ যাব এবাৰ 5 আকৌ বিয়োগ কৰিম 6ৰ পৰা 5 গুচি গ'লে 1 আৰু এটা সংখ্যা বাকী থাকিল 5 তে কিমান হ'ল 15 5ত 15 কেইবাৰ যাব 3 বাৰ 3 5 গুণ 15 তো হৈ গ'ল চোৱা তো দশমিক থকা পূৰ্ণাংক এনেকেই কৰিব লাগে তো আমাৰ আনসাৰটো হৈ যাব তোমাৰ 196.71713 তো এনেকে কৰে দশমিক থকা হৰণ অংক